নমস্কাৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কেইটামান ইতিবাচক খবৰৰ সৈতে ষ্টুডিঅ'ত মই নিতুমণি আহিছোঁ প্ৰথমটো ইতিবাচক খবৰলৈ গহপুৰৰ এজন উদ্যমী যুৱক কংক্ৰিটত দেৱাল নিৰ্মাণেৰে স্বাৱলম্বী হৈছে যুৱকজন লগতে সংস্থাপনৰ বাট দেখুৱাইছে আন বহুজনক গহপুৰৰ মিকিৰ বৰাচুকৰ দিগন্ত ভূঞা নামৰ যুৱকজনে কৰ্ম সংস্থাপনৰ তাগিদাত গুজৰাটলৈ গৈ প্ৰশিক্ষণ গ্ৰহণ কৰি কংক্ৰিটৰ দেৱাল নিৰ্মাণৰ আৰু সৰ্বসাধাৰণ পকী দেৱালতকৈ কম খৰচত হোৱা কংক্ৰিটৰ দেৱাল নিৰ্মাণৰ যন্ত্ৰপাতি গুজৰাটৰ পৰা ক্ৰয় কৰি আনি দিগন্তই প্ৰথমে গোপালপুৰত স্থাপন কৰা ক্ষুদ্ৰ উদ্যোগটো বৰ্তমান মিকিৰ বৰা চুকলৈ স্থানান্তৰ কৰিলে আৰু বৰ্তমান সুচাৰুৰূপে চলি থকা উদ্যোগটোৰ জৰিয়তে দিগন্তই নিজৰ পৰিয়ালৰ লগতে অন্য 10 গৰাকী যুৱককো কৰ্ম সংস্থাপন দিবলৈ সক্ষম হৈছে অসমত এটা কৰ্মৰে চলিব নোৱাৰি বুলি ধাৰণা কৰা দিগন্তই নিজৰ উদ্যোগটোৰ চৌহদতে দেখি কুকুৰা হাঁহ আৰু গাই গৰু পালনৰ ব্যৱস্থা কৰিছে আৰু গহপুৰৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে পৰা শইকীয়াই গুজৰাটত থাকি মই প্ৰথমতে দুজনমান লোৱাৰ লগত গৈছিলোঁ তাতে গৈ সিকিউৰিটিত কাম কৰিছিলোঁ সিকিউৰিটিত কাম কৰি যি দুই পইচা পাইছিলোঁ তাত একো মোৰ নচলিছিলে তাৰপিছত মই কোম্পানীত সোমাই এই ৱালৰ কোম্পানীটো শিকিলোঁ কামখিনি শিকি সেই তাৰ মানুহৰ লগতে লাগি মেলি 10-12 বছৰ তাত থাকি গোটেই তাৰ পৰাই মেচিন যতৰ যি লাগে এইটো কাৰণে গোটেইখিনি আনি ইয়াতে মই গহপুৰতে আৰম্ভ কৰিলোঁ কামটো এতিয়া মোৰ গহপুৰত প্ৰথমতে কম মানুহ লৈ পেলাই মোৰ পইচা বহুত কম আছিলে সেই তেনেকেই 2-4জন লৈ পেলাই কামটো আৰম্ভ কৰি এতিয়া 4 বছৰ হ'ল 4 বছৰ এতিয়া 10 পৰৱৰ্তী খবৰ থলুৱা আচাৰ আৰু চৰ্বত তৈয়াৰ কৰি বজাৰত বিক্ৰী কৰি স্বাৱলম্বী নাজিৰাৰ এগৰাকী মহিলা বিভিন্ন পদ্ধতিৰে থলুৱা আচাৰ আৰু থলুৱা ফলমূলৰ চৰ্বত তৈয়াৰ কৰি স্বাৱলম্বী হৈ উঠিছে নাজিৰাৰ চৌহানা হাজৰিকা নামৰ এগৰাকী মহিলা থলুৱা আচাৰ আৰু ফলমূলৰ চৰ্বত তৈয়াৰ কৰি সেইসমূহ বিভিন্ন বজাৰত বিক্ৰী কৰিছে চৌহানা হাজৰিকাই নিজ ঘৰখনকে যেন এতিয়া পৰিণত কৰিছে থলুৱা আচাৰ আৰু চৰ্বতৰ উদ্যোগলৈ ঘৰতে সংগ্ৰহ কৰিছে বিভিন্ন বৈজ্ঞানিক আহিলা পাতিও নাজিৰাৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে সংস্থামান দত্তই নমস্কাৰ মই থলুৱা সামগ্ৰী বনাইছো আম জলফাই ঔটেঙা বগৰী আৰু মিক্স আচাৰ চব্জি আচাৰ তিতা কেৰেলা বিভিন্ন ধৰণৰ আচাৰ বনাওঁ তাৰ লগতে মই থলুৱা আম নেমু সেইবোৰ জুচ বনাইছো চৰ্বত বনাইছো থেকেৰা অমৰা ঔটেঙা সকলো ধৰণৰ মই চৰ্বত বনাইছো তাৰপিছত জাম জেলি কেণ্ডি সেইবোৰ বনাই আছো তাৰ লগত মই মিঠাইও বনাওঁ লাডু নিমকি ঢোকলা দহি বৰা সকলো ধৰণে মিঠাইও বনাওঁ সকলো থলুৱা আপুনি নিজে স্বাৱলম্বী হ'ব পাৰিছে নেকি হয় মই নিজে স্বাৱলম্বী হ'ব পাৰিছো হয় আপুনি যে বহুত নিবনুৱা মহিলা আছে তেওঁলোক কিয় বন্ধ মই সদায় এইটোৱে চিন্তা কৰিছো যে আমি সকলো মানে ওলাই আহক বৰ্তমান কৰোনা মহামাৰী গণসংক্ৰমণৰ বাবে প্ৰত্যেকজন লোকে বহু সমস্যাৰ মাজেৰে জীৱন যাপন কৰিব লগা হৈছে ঘৰখনত দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী বজাৰ বা দোকানৰ পৰা কিনিবলৈ গ'লে বহু নিয়মৰ মাজেৰে নিজে সাৱধানতা অৱলম্বন কৰিব লগা হয় বৰ্তমান নিয়মাৱলী কিছু শিথিলতা হৈছে যদিও কৰোনা গণসংক্ৰমণৰ সংখ্যা দিনক দিনে বৃদ্ধি হৈয়ে আছে আৰু তেনে সময়তে কুঠৰীৰ এজন শিক্ষিত যুৱক দেৱজিৎ গগৈ উদ্ভাৱন কৰি উলিয়ালে এটি এপ নাম হৈছে D7 এই যুৱকজনৰ এনে চিন্তা চৰ্চাই কুঠৰী সচেতন ৰাজ্যক হঠাতে উৎফুল্লিত কৰি তুলিলে মঙলবাৰে কলিয়াবৰৰ অতিৰিক্ত ভাৰপ্ৰাপ্ত মহকুমাধিপতি বিতুপন নেওকে লেণ্ডমাৰ্কত শুভাৰম্ভণি কৰাৰ লগতে D7 উদ্যোক্তাসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰে আৰু কলিয়াবৰৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে পংকজ শইকীয়াই সময়তে যেতিয়া আমি ঘৰৰ পৰা বাহিৰ হ'ব পৰা নাছিলোঁ ঘৰ যেতিয়া আমাৰ ৰেচন নাইকিয়া হৈছিলে তেতিয়া আমি বহুত চিন্তা চৰ্চা কৰিছিলোঁ আৰু অনুপ্ৰেৰণা আমি তেনেকৈ মানে পাইছিলোঁ আৰু মানে প্ৰত্যেকটো সমস্যাৰে এটা সমাধান থাকে ইয়াৰ সমাধান আমি উলিয়াব পৰা যায় নেকি আৰু যিহেতু মই অকণমান টেকন'লজি আৰু ডিজিটেল মাধ্যমৰ লগত জড়িত হয় আৰু সেইকাৰণে মই অকণমান ৰিচাৰ্চ এইটো অৱশ্যে মই এতিয়াই কৰা কথা নহয় লকডাউনৰ ভিতৰত মই আপোনাৰ কমেও 4 বছৰমান আগৰ পৰা ই-কমাৰ্চৰ ওপৰত মানে ষ্টাডি কৰি আছিলোঁ ডিজিটেল মাৰ্কেটিঙৰ ওপৰত ষ্টাডি কৰি আছিলোঁ আৰু লকডাউনৰ সময়ছোৱাতো 2-এটা মানে এনেকুৱা কোৰ্চ এটা মই কৰিছিলোঁ তাৰপিছতে মই বেছি সুবিধা পাই গ'লোঁ আৰু এটা মানে এপ এটা আৰু ৱেবছাইট এটা মই ডেভেলপমেণ্টৰ কাৰণে মই লকডাউনৰ আগতেই মই প্লেনিং কৰিছিলোঁ আৰু ই লকডাউনৰ সময়ত মোক বেছিকৈ সুবিধা প্ৰদান কৰিলে আৰু এপটোৰ জৰিয়তে ৰাইজে কি এপটোৰ জৰিয়তে মই এতিয়া এপটো মই বহল ভিত্তিত মই লঞ্চ কৰা নাইকিয়া এতিয়া আমাৰ কুঠৰীৰ ধৰিবলৈ 29টা স্থানত ইয়াৰ ডেভেলপ
সমগ্ৰ বিশ্বতে কৰোনাই সন্ত্ৰাস চলোৱাৰ লগে লগে দেশত ঘোষণা কৰা হৈছিল লকডাউন আৰু লকডাউনৰ প্ৰভাৱতে বৰ্তমান সময়ত বহু যুৱকে বাছি লৈছে নিজৰ নিজৰ কৰ্ম সংস্থাপনৰ বাট সকলোৰে মুখত এটাই শ্লোগান মাথো বজাৰ আৰু পথাৰ হ'ব লাগিব অসমীয়াৰ এনে এক দৃশ্য প্ৰতিফলিত হৈছে মৰিগাঁৱৰ তিনি বন্ধুৰ কথা সম্প্ৰতি মৰিগাঁৱৰ তিনি বন্ধুৱে দেখুৱাইছে স্বাৱলম্বিতাৰ পথ নিৰেন নয়ন আৰু মানক এই তিনি বন্ধুৱে কাম কৰিছিল বাহিৰৰ মালিকাধীন এটা ব্যক্তিগত কোম্পানীত দীৰ্ঘদিন ধৰি কাম কৰি থকাৰ পাছত হঠাৎ দেশত লকডাউন হোৱা তিনি বন্ধুৱে হেৰুৱাব লগা হৈছিল কৰ্মসংস্থাপন আৰু ঘৰলৈ আহি তিনিজনে পৰিকল্পনা কৰি নিজৰ হাচতীয়া ধৰণেৰে আৰম্ভ কৰিছে এখন দোকান বৰ্তমান মাথো তেওঁলোকে বিচাৰিছে মৰিগাঁওবাসীৰ ৰাইজৰ আশীৰ্বাদ আৰু মৰিগাঁৱৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে জিন্তু ডেকাই ঠিক তেনেকৈ আমি প্লেনিং কৰা মতে কাম ষ্টাৰ্ট কৰিলোঁ লাহে লাহে কাম ষ্টাৰ্ট কৰিলে ইটোৰ পিছত সিটো কামবিলাক কৰি বৰ্তমান আমাৰ প্ৰায় 70% কাম হৈছে বাকী আৰু 30% কাম বাকী আছে তো এইখিনি এসপ্তাহৰ ভিতৰতে কৰি এসপ্তাহ বা 3-4 দিনৰ ভিতৰত কমপ্লিট কৰি পেলাই আহিছো শেষৰটো খবৰলৈ বাঁহেৰে সত্ৰীয়া নৃত্যৰ পোছাক তৈয়াৰ কৰি সমাদৰ লাভ কৰিছে ঢিঙৰ এজন যুৱকে বাঁহৰ সাজ পিন্ধি নৃত্য পৰিৱেশন কণমানি জীয়াৰীৰ প্ৰচুৰ প্ৰতিভা সম্পন্ন ভৰতজ্যোতি দেৱনাথৰ ঘৰ ঢিং বেতকাটি গাঁৱত পেছাত এজন তেওঁ গাড়ী চালক যদিও কুটিৰ শিল্পৰ সৈতেও জড়িত আছে তেওঁ যিয়ে বাঁহৰে সত্ৰীয়া নৃত্যৰ পোছাক তৈয়াৰ কৰি শেহতীয়াকৈ বিশেষভাৱে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে অকল তৈয়াৰ কৰাই নহয় সেয়ে বাঁহৰ সাজ পিন্ধি নৃত্যও কৰিলে কণমানি জীয়ৰীয়ে যাক লৈ স্বাভাৱিকতে ভৰতৰ লগতে পৰিয়ালটি উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে আৰু ঢিঙৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে দিব্যজ্যোতি দাসে মই ড্ৰাইভাৰ হিচাপে কৰ্মৰত হৈছিলোঁ গুৱাহাটীত যি লকডাউন চলিলে লকডাউনৰ কাৰণে মই গুচি আহিব লগা হ'ল যাৰ কাৰণে মোৰ সকলো ইনকামৰ পথ বন্ধ হৈ গৈছিলে মোৰ পৰিয়াল পোহপাল কৰাত অকণমান অসুবিধা হৈ আহিছিলে তাৰ কাৰণে মই ভাবিলোঁ কি বাঁহৰে কিছুমান বস্তু বনাই যদি বজাৰত বিক্ৰী কৰোঁ তাৰ পৰা পইচা উপাৰ্জন হ'ব আৰু সেই পইচা দি মই পৰিয়ালটো চলাব পাৰিম বুলি ভাবি প্ৰথমতে বাঁহৰ কাম আৰম্ভ কৰিছিলোঁ বিচনীৰ পৰা বিচনী বনাই থাকোঁতে মোৰ মনলৈ ভাৱ আহিল মোৰ ছোৱালী দীক্ষিতা নাথ সত্ৰীয়াৰ ভোটাল নৃত্য কৃষ্ণ নৃত্য এনেকৈ কিছুমান নৃত্য প্ৰদৰ্শন কৰে সেইকাৰণে তেওঁ যি ড্ৰেছ পৰিধান কৰে সেই ড্ৰেছযোৰ যদি মই বাঁহেৰে বনাব পাৰোঁ তেতিয়াহ'লে ভাল লাগিব মনটো এনেকৈ ভাবি মই বাঁহৰ ড্ৰেছযোৰ বনোৱা আৰম্ভ কৰিলোঁ বাঁহৰ ড্ৰেছযোৰ বনাই থকাৰ উপৰিও মই তাৰ লগতে ডলা চালনী খৰাহী গগনা বাঁহী জাকৈ খালৈ লেটাৰে চেৰেকী এনেকৈ বনাই বেচিছিলোঁ মোৰ ইনকামৰ পথৰ কাম আৰু ইয়াৰ লগে লগে ইতিবাচক খবৰৰ পৰা মই নিতুমনে বিদায় লৈছো আৰু পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব ঈশান নিউজ